মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ অনুশীলনী 3ৰ চিৰ 1 নম্বৰ প্ৰশ্নৰ পৰা। 1 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনবোৰ সংখ্যা 2ৰে বিভাজ্য নিৰ্ণয় কৰা। এতিয়া 2ৰে বিভাজ্য হোৱাৰ নিয়মটো একেবাৰে সহজ। যিবোৰ সংখ্যাৰ শেষত যদি একক স্থানত 0, 2, 4, 6, 8 থাকে সেইবোৰ কি 2ৰে বিভাজ্য। প্ৰথমটোৰ একক স্থানত কি আছে 5 আছে, কিন্তু এইটো 2ৰে বিভাজ্য নহয়। গতিকে দ্বিতীয় নম্বৰটোত 0 আছে 7, গতিকে এইটো কি 2ৰে বিভাজ্য। তাৰপিছতটো আছে 566 শেষত 6 আছে, এইটো 2ৰে বিভাজ্য। তাৰপিছত 8092 এইটো হৈছে 2ৰে বিভাজ্য। 3148 এইটো 2ৰে বিভাজ্য। তাৰপিছত একদম লাষ্টৰটো 56444 লাষ্টত 4 আছে, এইটো 2ৰে বিভাজ্য। ঘেৰ দিয়া হৈছে, এইকেইটা হৈছে 2ৰে বিভাজ্য। 2 নম্বৰ প্ৰশ্ন হৈছে তলৰ কোনবোৰ সংখ্যা 3ৰে বিভাজ্য। 1 নম্বৰ হৈছে 633। 3ৰে বিভাজ্য হোৱাৰ নিয়মটো আছে 3ৰে বিভাজ্য হোৱাৰ নিয়ম হৈছে যদি এই অংককেইটাৰ যোগফল 3ৰে বিভাজ্য হয় তেতিয়াহ'লে এই সংখ্যাটো কি হ'ব 3ৰে বিভাজ্য হ'ব। এটা তোমালোকক কৰি দিম চাবা। প্ৰথমে লিখিবা অংককেইটাৰ যোগফল। অংককেইটাৰ আমি যোগফল অংক কি আছে 6 যোগ 3 যোগ 3 কিমান হ'ব 9 9 3 12। এই 12টো কি 12টো কিহেৰে বিভাজ্য 12,3ৰে বিভাজ্য। 12টো যেহেতু 3ৰে হৰণ যায় 3 4 গুণ 12। যদি 12টো 3ৰে বিভাজ্য হয় এতেকে আমি লিখিব পাৰিম এই সংখ্যাটো কি হ'ব 3ৰে বিভাজ্য হ'ব। 3ৰে বিভাজ্য মানে যদি এই তিনিটা সংখ্যাৰ যোগফল যদি 3ৰে বিভাজ্য হয় তেতিয়াহ'লে এই সংখ্যাটো কি হ'ব 3ৰে বিভাজ্য হ'ব। এইটো হৈছে প্ৰথমটোৰ এনসাৰ। তাৰপিছত এটা মই শৰ্টকে কৰি দিম চাবা। প্ৰথমটো তাৰপিছতটো আছে 892 এই তিনিটা যোগ কৰিবা কিমান হ'ব 8 9 17 17 19 19টো কি 3ৰে হৰণ নাযায়, গতিকে এইটো 3ৰে বিভাজ্য নহয়। প্ৰথমটো হ'ব 3ৰে বিভাজ্য। তাৰপিছতটো চাবাচোন 4 1 5 5 7 12 12 আৰু 0 যোগ কৰিলে 12 12টো কি 3ৰে বিভাজ্য হৈ যায় 3 4 গুণ 12, তো এইটো হ'ব 3ৰে বিভাজ্য। তাৰপিছত এইটো চাবা 9 से 9 আৰু কে 16 16 আৰু 8 কিমান হ'ব 14 24 24টো কি 3ৰে বিভাজ্য হয়, মানে 3 গুণ 24, গতিকে এইটো 3ৰে বিভাজ্য হ'ব। এইটো চাবা 8 কে 9 9 9 18 20 23 23টো কি 3ৰে বিভাজ্য নহয়, গতিকে এইটো কি হ'ব 3ৰে বিভাজ্য নহয়। গতিকে আমাৰ 3ৰে বিভাজ্য হ'ব 633 4170 9681 এই তিনিটা হৈছে 3ৰে বিভাজ্য। এবাৰ চাবা 3 নম্বৰ কোৱেশ্যনত কৈছে তলৰ কোনবোৰ সংখ্যা 4ৰে বিভাজ্য। এবাৰ কোনবোৰ সংখ্যা আমি 4ৰে বিভাজ্য 6240। 4ৰে বিভাজ্যৰ নিয়মটো একেবাৰে সহজ, তোমালোকে মনত ৰাখিবা খালি যে এই একক আৰু দশক স্থানৰ সংখ্যাটো যদি 4ৰে হৰণ যায় সেইটো কি হ'ব 4ৰে বিভাজ্য হ'ব। একক আৰু দশক প্ৰথমটো 6240ৰ এককত কি আছে 0 আৰু দশকত 4, মানে এই দুটাত কিমান আছে 40। এটা চাবা 40টো 4ৰে হৰণ যায় নে নাযায়, গতিকে আমি জানো যে 40টো 4ৰে কেইবাৰ যায় 10 বাৰ, মানে এই সংখ্যাটো কি হ'ব 4ৰে বিভাজ্য হ'ব। এইবাৰ চাবা 9186 ইয়াৰ এককত আছে 6 আৰু দশকত আছে 8, এইটো 4ৰে হৰণ যায় নে নাই আমি চাম। 86ক 4ৰে 2 বাৰ যাব 4 2 গুণ 8 6ক 1 বাৰ, এইটো কি আছে বাকী আছে, গতিকে এইটো 4ৰে হৰণ নাযায়, এইটো 4ৰে হৰণ নাযায় 86ক। এবাৰ চাবা 14936 ইয়াৰ একক আৰু দশকৰ স্থানৰ সংখ্যাটো কিমান আছে 36। 36টো 4ৰে হৰণ যায় 4 9 গুণ কিমান 36, এইটো হ'ব 4ৰে বিভাজ্য হয়। এবাৰ চাবা 903648 একক স্থানত কি আছে একক আৰু দশক স্থানত 68, গতিকে 68ক আমি 4ৰে হৰণ কৰিম 4 1 গুণ 4 6ৰ পৰা 4 গ'লে 2 8টো নমাই আনিবা 4 দিয়ে 28 7 বাৰ 0 ওলাইছে, মানে এইটো কি 4ৰে বিভাজ্য হয়, গতিকে 910368ও 4ৰে বিভাজ্য হ'ব। 452918 এইটোৰ একক আৰু দশকৰ স্থানৰ অংকটো হৈছে 18, 18টো কি 4ৰে বিভাজ্য নহয়, কাৰণ আমি 4ৰে হৰণ কৰিলে আমি 18 নাপাওঁ।
গতিকে এইটো হৈছে 3 নম্বৰৰ আটাইকেইটাৰ এনসাৰ 4 নম্বৰ প্ৰশ্নত কৈছে এটা সংখ্যা 5ৰে বিভাজ্য হলে তাৰ এককৰ স্থানত কি কি অংক থাকিব পাৰে তলৰ সংখ্যাবোৰৰ কোনবোৰ 5ৰে বিভাজ্য হোৱাৰ নিয়মটো একেবাৰে সহজ তোমালোকে কালি মনত ৰাখিবা যে এটা সংখ্যা যদি 5ৰে বিভাজ্য হয় তাৰ একক স্থানত হয় 0 নতুবা কি থাকিব লাগিব 5 থাকিব লাগিব তাৰ মানে হয় 0 একক স্থানত তেনেকুৱা 25 এটা সংখ্যা লিখিলো 250 ইয়াৰ একক স্থানত 0 আছে মানে এইটো 5ৰে বিভাজ্য হ'ব বা 255 ইয়াৰ একক স্থানত কি আছে 5 এই 0 বা 5 থাকিলে হেতু কি হ'ব 5ৰে বিভাজ্য হ'ব তাৰ পিছত কৈছে তলৰ সংখ্যাবোৰ কোনবোৰ 5ৰে বিভাজ্য এবাৰ চাবা প্ৰথমটোৰ হেকত কি আছে 0 থাকিলে হেতু কি হয় 5ৰে বিভাজ্য হয় তাৰ পিছত 8 আছে গতি এইটো 5ৰে বিভাজ্য নহয় তাৰ পিছত 6995 একক স্থানত 5 আছে গতি এইটো 5ৰে বিভাজ্য হ'ব 1838005 এইটোৰ হেকত কি আছে 5 আছে এইটো 5ৰে বিভাজ্য হ'ব 628194 এইটোৰ একক স্থানত 4 আছে গতি এইটো 5ৰে বিভাজ্য নহয় 5ৰে বিভাজ্য হলে তোমালোক অকন মনত ৰাখিবা হেকত 0 হ'ব নহতবা 5 থাকিলে হেতু কি হ'ব 5ৰে হৰণ যাব বা বিভাজ্য হ'ব কৈছে 4 নম্বৰটো আনসাৰ 5 নম্বৰ প্ৰশ্ন কৈছে 19472 সংখ্যাটো 6ৰে বিভাজ্য হয়নি নম্বৰটো কৈছে 6ৰে এই 91472 6ৰে বিভাজ্য হয় না 6ৰে বিভাজ্য হোৱাৰ নিয়মটো তোমালোকে মনত ৰাখিবা যে যদি এই সংখ্যাটো 2ৰে বিভাজ্য হয় আৰু 3ৰেও বিভাজ্য হলে হেতু কি হ'ব 6ৰে বিভাজ্য হ'ব যেহেতু প্ৰথম আমি এটো লিখিম 19472 একক স্থানত কি আছে 2 আছে গতিকে ই কি হ'ব 2 থাকিলে এটো 2ৰে বিভাজ্য হ'ব যেহেতু 2ৰে বিভাজ্য হ'ব মনত ৰাখিবা একক স্থানত যদি 2 থাকে বা 0 থাকে বা 4 6 8 থাকে বিলাক 2ৰে বিভাজ্য হ'ব এটা হল যে 9472 একক স্থানত 2 আছে গতিকে ই 2ৰে বিভাজ্য হ'ব এতিয়া আমি এটো সাম 3ৰেও বিভাজ্য হয় নাই 3ৰে বিভাজ্য হোৱাৰ নিয়ম হৈছে তেকে 9472 অঙ্ককেটার যোগফল 3ৰে বিভাজ্য হোৱাৰ নিয়ম আগতে কৈ দিছো যে এই অঙ্ককেটা যোগ কৰি যদি আমি 3ৰে বিভাজ্য হয় হেতু কি হ'ব 3ৰে বিভাজ্য 91 প্লাস তো প্লাস এটো তাৰ পিছত 4 প্লাস 7 প্লাস যোগ কৰিবা 10 14 16 হতে 17 23 সব আমি যোগ কৰি কিমান 23 পাইছো গতিকে 23 পালে এটো কি হ'ব 23 পাইছো এটো কি 3ৰে বিভাজ্য নহয় 23,3ৰে বিভাজ্য নহয় 23,3ৰে বিভাজ্য নহয় গতিকে এই সংখ্যাটো কি এই সংখ্যাটো যেহেতু এই দুটাৰে বিভাজ্য হ'ব লাগিব গতিকে এটো কি 5ৰে 6ৰে বিভাজ্য নহয় ঠিক লিখি দিবা 19472 সংখ্যাটো 6ৰে বিভাজ্য নহয় 147 সংখ্যাটো 6ৰে বিভাজ্য নহয় যেহেতু যদি এইটো 3ৰে বিভাজ্য যায় তেতিয়াহলে 6ৰে বিভাজ্য হ'ব কাৰণ 2 আৰু 3ৰে বিভাজ্য যাব লাগিব এইটো হৈছে 5 নম্বৰটোৰ আনসাৰ আজিৰ ভিডিওটো এইখিনি তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ